নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এখন ধুনীয়া গাড়ী। চাওক, মোৰ পাছফালে দেখিছে কিয়া সনেট। বহুতেই বিচাৰি থাকে, বহুতৰে এইটো মন পচন্দৰ গাড়ী হয়। চাওক, মই বাহিৰৰ কণ্ডিশ্যনটো এবাৰ ভালকৈ দেখুৱাই দিম। গাড়ীখন বহুত টিপটপ কণ্ডিশ্যনতে আছে। টায়াৰকেইটা চাওক, মোটামুটি 80% প্লাছ আছে। গাড়ীৰ কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে। ডায়মণ্ড কাট এলয় লাগি আছে। গাড়ীখনৰ কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, স্ক্ৰেচ এটাও নাই। দেখিছে নহয়, গাড়ীখন বহুত ধুনীয়া কালাৰত আছে। এটাও স্ক্ৰেচ নাপাব। গাড়ীখন আপোনালোকে ফিজিকেলি এবাৰ চালে এইটো 90% প্লাছ আছে। টায়াৰটো দেখিছেনে, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। আমাৰ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় এখন। আৰু সনেট দেখিছে, এইফালে বেক ৱেপাৰ ডিফগাৰ পাই যাব। এইটো চাওক, এইটো 80% প্লাছ আছে গাড়ীখনৰ চকাটো। গোটেইকেইটা টায়াৰে ডায়মণ্ড কাট এলয় লাগি আছে। আৰু এইফালে আপোনালোকে LED হেডলাইট পাই যাব। মই ভিতৰৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিম আপোনালোকক। আৰু কিলেছ এণ্ট্ৰি আছে ইয়াতে। গাড়ীখনৰ ভিতৰটো চাই লওক, ইণ্টেৰিয়ৰটো খুব ধুনীয়া কণ্ডিশ্যনত আছে। ইয়াতে পাৱাৰ ষ্ট্ৰিং পাই যাব আপোনালোকে। ইয়াতে ষ্ট্ৰিঙতে চব কণ্ট্ৰল কৰিব পাৰিব। আৰু ইয়াতে কোম্পানী ফিটেড চাউণ্ড ছিষ্টেম ডিছপ্লে পাই যাব। আৰু অট'মেটিক AC পাব। আৰু এইখন IMT হয়, যোনখনত ক্লাছ নাথাকে। মহিলা মানুহৰ কাৰণে চলাবলৈ এখন ভাল হ'ব বেছি। ক্লাছ নাথাকে যিহেতু, ষ্টাৰ্ট বন্ধ নহয়। নতুনকৈ শিকা মানুহৰ কাৰণেও ভাল হ'ব। এয়াৰ বেগো পাই যাব আপোনালোকে, ছানৰুফো পাই যাব। আৰু ইয়াতে ছিটতো আপোনালোকে AC পাই যাব। মানে যিবিলাক মানুহে আমাক বহিলে যেনেকৈ পিঠিটো ঘামি যায়, কিন্তু এইবিলাক ছিটত মানে পিঠি নাঘামে। তো বহুত ধুনীয়া কোৱালিটিৰ এখন টপ মডেল হয় যিহেতু, ইয়াত গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাই যাব। আৰু চাওক, ইয়াতে যোনটো চাউণ্ড ছিষ্টেম লাগি আছে সেইটো হয় ব'ছ কোম্পানীৰ। বহুত ভাল চাউণ্ড কোৱালিটি হ'ব। আপোনালোকে বেছ টিউব এক্সট্ৰাকৈ কিছুমানে লগাই নহয়, সেইটো নলগালেও হ'ব। আৰু ইয়াতে 4 পাৱাৰ উইণ্ডো পাই যাব। আৰু বেক চাইডৰ ইণ্টেৰিয়ৰটো চাওক আপোনালোকে, ইয়াতো একেই চাউণ্ড ছিষ্টেম ব'ছ কোম্পানীৰ। ইয়াত মেট লগাই থৈ আছে আমি। আৰু ইয়াৰো পিছৰ ছিটতো একেই, ছিটতো AC পাই যাব আপোনালোকে। মানে ইয়াত আৰ্মৰেছো পাই যাব। তাৰপিছত ইয়াৰ যিটো AC হয়, এয়াৰ পিউৰিফাই হয়। মানে ইয়াৰ যিটো ভিতৰত পলিউশ্যন থাকে সেইটো মানে নাইকিয়া কৰি দিয়ে। সেইকাৰণে বহুত ভাল এইটো ফিচাৰ্ছ দিছে। আপোনালোকে চাব পাৰিব। এইটো ছানৰুফো পাই যাব সুন্দৰকৈ। মই বেকফালে ডিকিটো দেখুৱাই দিম আপোনালোক, কাৰণ ইয়াৰ যোনটো টায়াৰ আছে সেইটো আনটাচ হয়, এবাৰো ইউজ হোৱাই নাই। আপোনালোকে চাব পাৰিব ইয়াত চাওক, এবাৰো ইউজ হোৱাই নাই। ডিকিটো বহুত ডাঙৰ স্পেচ আছে, ডাঙৰ স্পেচ পাই যাব আপোনালোকে। তো গাড়ীখনক মই বাহিৰটোও দেখুৱালোঁ, ভিতৰতো দেখুৱালোঁ। গোটেইখিনি ফিচাৰ্ছ আপোনালোকক দেখুৱালোঁ। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে এবাৰ ফিজিকেলি এবাৰ চাই লওক গাড়ীখনৰ কণ্ডিশ্যনটো, আহক ভিজিট কৰক। তো এইখন গাড়ীখন হৈছে 2020 অক্টোবৰৰ মডেল। ৰানিংটো হৈছে 65,000, মানে 65,000 চলিছে। আপোনাৰ ফাৰ্ষ্ট অ'নাৰ কাৰ হয়। তো আপোনালোকে আহক আৰু ভিজিট কৰক, গাড়ীখন এবাৰ ফিজিকেলি চাওক। আৰু আমি ইয়াৰ দামটো ৰাখিছোঁ 8,15,000 টকা। আৰু ইয়াৰো ট্ৰেন্সফাৰৰ সুবিধা আমি তাতে সোমাই আছে। ট্ৰেন্সফাৰ ইঞ্চুৰেঞ্চ ইনক্লুড আছে চব। আৰু যদি চিভিল আপোনালোকৰ ভাল থাকে, বহুত বেছিয়ে ভাল থাকিলে 1 লাখ টকা ডাউন পে'মেণ্ট দিলেও এখন ওলাই যাব। কাৰণ আমাৰ দামটো 30% দিলেও হৈ যায়, কিন্তু যদি খুব বেছি ভাল চিভিল হয় তেতিয়া 1 লাখ টকা ডাউন পে'মেণ্ট দিলেও এখন আপোনালোকে নিজৰ কৰিব পাৰিব। আজিকালিতো শ্ব'ৰুমত নতুনকৈ কিনিবলৈ গ'লে এখনতো 14 লাখ 15 লাখ টকা। তো আমি এখন 8,15,000 টকাত দিম। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। তো আহক ভিজিট কৰক আৰু এবাৰ ভালকৈ আপোনালোকে নিজে এবাৰ চাই লওক। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন নতুন গাড়ীৰ আপডেট পাই থাকিবলৈ হ'লে আমাৰ চেনেলৰ বেল আইকনটো প্ৰেছ কৰি থ'ব। থেংক ইউ। ইমানে আছিলে।